নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ হৈতে ক্লাস 10 ৰ এক্সাৰসাইজ 8.4 ৰ 5 নম্বৰ যোনটো 7 নম্বৰ কোৱেশ্চন আছিল 5 নম্বৰ কোৱেশ্চনটো 7 ৰ পৰা মই ডিসকাস কৰিম তে 7 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছিল ইয়াত আমি প্ৰথমতে কি কৈছিলো যে সদায় ত্ৰিকোণমিতিক ৰেশিও বিলাক আমি সদায় sin বা cos লৈ নিবলৈ সদায় চেষ্টা কৰিম ইয়াত আমাৰ এই 7 নম্বৰ কোৱেশ্চনটো কি আছে sin θ - 2 sin কিউব এটো 5 নম্বৰ আছিল হা 5 ৰ 7 sin θ - 2 sin কিউব θ by 2 cos cube theta minus cos theta equal tan theta ইয়াত আমি প্ৰথমতে সদায় কি কৰিম বাও পক্ষ বা লেফট হ্যান্ড সাইড আমি সদায় পাতিম এই সমান চিন্তালৰ এটো সাইডে থাকাখিনি বাও পক্ষ এখিনি হু পক্ষ আমি এখিনি কৰি পিনি আমি এটো উলিয়াব লাগিব তে বাও পক্ষত কি আছে sin theta minus 2 sin cube theta divided by 2 cos cube theta minus cos theta মানে তে ইয়াত আমি প্ৰথমতে কি কৰিম দুইটা প্ৰায় মই sin θ এটা কমন লৈ লম হল কাৰণ আমাক tan θ উলিব লাগে ইয়াৰ পৰা sin θ কমন লম ইয়াৰ পৰা আমি cos θ কমন লম তাৰপিছত sin θ বাই cos θ ইকুৱেল tan θ হ'ব লাগিব ইয়াৰ পৰা মই sin θ টো কমন ললো কমন লওঁতে ইয়াত কি থাকিলে কি 1 - 2 sin কিউব θ মানে sin তিনটা আছিল এতিয়া আমি এটা ইয়াত কমন ললো কি থাকিলে sin স্কয়াৰ θ হল ইয়াৰ পৰা মই কি কৰিম cos θ এটা কমন লৈ লম cos θ কমন লোৱাৰ ললে ইয়াত কি থাকিলে কি 2 cos স্কয়ার থিটা কাৰণ cos কিউব থিটা আছে এটা cos থিটা লৈ ললো নহয় 2 cos স্কয়ার থিটা minus 1 থাকিলে এটা চাবাৰে আমি মানে ৰাইট হ্যান্ড সাইডে tan থিটা আছে কাৰণে sin থিটা বা cos থিটা ইকুৱেল tan থিটা তাৰমানে এটো হলে হৈ যাব এইটা তাৰমানে কাট খাব লাগিব তেতিয়া আমি দুইটাটো একে কৰিব লাগিব কাট খাবলৈ হলে দুইটাটো একে হোৱা নাই নহয় এতিয়া ইয়াত হেতু কাৰণে আমি দুইটা একে কৰিব কাৰণে আমি কি কৰিম sin থিটা 1 minus এই 2 to এটো হল এই sin স্কয়ার থিটা তো জায়গাত মই কি লিখি দিম 1 minus cos স্কয়ার থিটা 1 1 minus minus এই 2 to জায়গাত এটো 2 এই অকলে sin স্কয়ার থিটা তো জায়গাত মই কি লিখিলো 1 minus cos স্কয়ার থিটা তলৰটো মই সেম তেনেকৈ থৈ দিম দুইটা আমি বদলাবলৈ কোনো প্ৰয়োজন নাই যে কোনো এটা বদলাই দিলে হৈ যাব তাৰ পিছত আমি কি কৰিম sin থিটা by cos theta এটো আগে লিখি লৈছো 1 minus 2 2 গুণ 2 মানছে মানছে প্লাস 2 cos স্কয়ার theta হল মানে cosলে লৈ গৈছো আৰু লাহেকে আমি এত কি লিখিলে 2 cos স্কয়ার theta minus 1 এতিয়া sin theta by cos theta 1 minus 2 কেলে আমি কি পাম minus 1 plus 2 cos স্কয়ার মানে এটো আমি ডাইৰেক্টলি কৰিব পাৰো কিন্তু এই কথাটো તમને সবে পটকে অলপ বুজিবলৈ দিগদাৰ হ'ব বুলি মই আৰু এটা স্টেপ কৰি দিছো এই 2 cos স্কয়ার থিটা তো যদি আমি যদি আগলি হলো কি পাম 2 cos স্কয়ার থিটা minus 1 তলটো কি আছে 2 cos স্কয়ার থিটা minus 1 আছে না এতিয়া এইটো গুটেটো কেনসেল হৈ গৈছে তাহলে কি থাকিলে কি sin থিটা বাই cos থিটা কলে আমি কি লিখিম tan থিটা এটোৱে রাইট হ্যান্ড সাইড তো হয়নে মানে হুপখৰ এটো আছে প্রুফড এটা আসলে আমাৰ 5 ৰ 7 নম্বৰ কোৱেশ্চনটো তোমালোকে নোট কৰি ল'ব পাৰিবা নেক্সট আমাৰ 8 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে sin a plus cosec a whole square plus cos a plus sec a whole square equals 7 plus tan square plus cot square এখিনি বাও পক্ষ আৰু এখিনি হু পক্ষ আমি এখিনি কৰি পিনি এখিনি উলিয়াব লাগিব আমি প্ৰথমতে বাও পক্ষ লিখি লওঁ বা লেফট হ্যান্ড সাইড লিখিলেও হ'ব বাও পক্ষ কি আছে sin a plus cosec a whole square plus cos a plus sec a whole square এই বাও পক্ষটো কৰি আমি উপপক্ষটো ল'ব লাগে প্ৰথমতে মন কৰিব ইয়াত আমাক কি লাগে হাত লাগিব হাত এটা লাগিব হেতু কাৰণে আমি কি কৰিম এখিনি আমি এক্সপান্ড কৰি দিম a plus b whole square ফৰ্মুলাটো ভাঙি দিম a এই গুটেটো a এর গুটেটো b এটা a plus b whole square ইকুৱেল কি আছিল a square plus 2ab plus b square মানে ইয়াক হেতু কাৰণে আমি কি কৰিম a square plus 2a into b plus b square ঠিক তেনেকে ইয়াক আমি a plus b whole square a value cos a b value sec a এটো আমি কি পাম
a square plus 2a into b plus b square হল এতিয়া আমি যেনে তেনে হাত উলিয়াব লাগিব নহয় এই sin square plus cos square equal 1 হ'ব হয়নে প্ৰথমতে ইয়াক আমি এইটো সাথে আনি লওঁ ইয়াৰ ওচৰলৈ আনি লওঁ দেখাই দিও নেদেখালে হয় ডাইৰেক্ট কৰি দিলে হৈ যাব কিন্তু তোমালোকে বহুতৰে থাকে নহয় ষ্টুডেন্ট বহুত আছে যিখিনি মানে হিহঁতৰ হেইবিলাক সবে বেলেগ বেলেগ টাইমত বুজি পায় যে হেতু কাৰণে মই সব দেখাই দিছো তোমালোকে যিবিলাক অকমান বুজি পাইছা সেইবিলাকে মানে কি কয় এইটো স্টেপ স্কিপ কৰিলেও হৈ যাব cos square টো আমি ইয়ালে যদি লৈ আহো plus cos square হৈ যাব এটো মই ইয়াতে কি দিছো plus 2 sin a এই cosec টো আমি কি লিখিব পাৰিম 1 by sin a হয়নে cosec সংক্ষিপ্ত বা এব্ৰিভিয়েচন টো কি হয় sin a হয় না হেতু কাৰণে মানে আমি cosec ইকুয়াল কি লিখিছো 1 by sin a লিখিছো plus cos square cosec square টো এবাৰ cosec square লিখি দিছো plus a cos square টো মই ইয়াত লিখিলো নহয় plus 2 cos a into sec টো আমি 1 by cos a লিখিব পাৰিম মানে কাৰণ cos a সংক্ষিপ্ত কোনটো sec a হয় তাৰপিছত plus sec square দেখোন এটো sin cancel এটো cos a cancel sin square plus cos square কিলো আমি পালো 1 এগুটো পালো 1 plus 2 a গুণ 2 plus cosec square টো আমি কি লিখিম cot square a plus 1 এই cosec square কি হয় cot square plus 1 এইবিলাক সব কি হয় ফর্মুলা হয় তোমালোকে ভালদৰে চাই লবা ফর্মুলা খিনি cosec square a cot square plus 1 plus আকৌ 2 a গুণ 2 plus sec square টো আমি কোলে নিব লাগিব 10 আৰু cot লাগে আমাক হেতু কাৰণে sec square আমি লিখিম 1 plus 1 sorry to 1 plus 10 square a এতিয়া আমি হাত উলালে না না আমি এটা চাব লাগিব 1 2 3 4 5 6 7 2 3 4 5 6 7 7 এটা ওলালে 7 প্লাস এই 10 স্কয়ারটো যেহেতু আগত আছে মই তাকে প্ৰথমতে আগত লিখি দিছো আৰু এই cot স্কয়ার প্লাস cot স্কয়ার a এটো হুপক্ষটো এটো তোমালোকে আগতে এখিনি কৰাৰ আগতে ভালদৰে ফৰ্মুলাখিনি মুখস্থ কৰি লবা তেতিয়া অলপ ইজি হ'ব বুজিবলৈ প্ৰমাণ কৰা হ'ল এটা আসলে আমাৰ 8 নম্বৰ কোৱেশ্চন তো 9 নম্বৰ কোৱেশ্চনটো আমাৰ কি আছে যে cosec a minus sin a whole into sec a minus cos a equal 1 by tan a plus cot a ইয়াত আমাৰ ইংগিত এটা দিছে কি দিছে যে ইংগিত দিছে বাওপক্ষ আৰু হুপক্ষ বেলেগে বেলেগে হল কৰা তাৰমানে আমি এই বাওপক্ষটো বেলেগে কৰিব লাগিব হুপক্ষটো আমি কৰিলেহে দুইটা পক্ষ সমান ওলাব প্ৰথমে আমি কি কৰিম ইপিনে বাওপক্ষটো মই তো সাইডে কৰি দিছো বাওপক্ষ কি আছে cosec a minus sin a whole into sec a minus cos a তেলে আমি সদায় মই কৈছো যে সদায় cosec a sec a cot a tan a যদি থাকে আমি সদায় sin বা cos লৈ নিম প্ৰথমতে সব কি মানে ত্ৰিকোণমিতিক ফৰ্মুলা পইছে একো পৰি থকা নাই ইয়াত হেতু কাৰণে আমি ডাইৰেক্ট sin বা cos লৈ গুছি যাম হেতু কাৰণে এই cosec টো আমি কি লিখিম 1 by sin a minus ইয়াতো আছে sin a sec টো আমি কি লিখিম 1 by cos a minus cos a হল সদায় আমি tan cot cosec আৰু sec থাকিলে আমি সদায় sin বা cos লৈ আমি সূত্ৰমতে লৈ গুছি যাম প্ৰথম কাম হেতু তাৰপিছত আমি কি কৰিম এতিয়া sin এটা আমি লখা গলৈলো কি পামগে গৈ sin হলগে গৈ এটো sin এবাৰ গল 1 গুণ 1 minus ইয়া তলৰ 1 টোৱে ইয়াক sin এবাৰ গল 1 এ sin x sin এবাৰ গল sin এটো sin লৈ নকলে আমি কি পাম sin এটো মই ইয়াত তোমালোক এবাৰ দেখাই দিছো কি হলগে ইয়াৰ তলৰ হৰটো এটো যদি আমি যদি ডিভাইড কৰি পাম 1 এ sin x sin এবাৰ যাব হে sin এটো আৰু ওপৰ sin এটো হল ঠিক তেনেকৈ ইয়াতো হে একে কথা এসে দিখল গৈছে এটো cos এটো লৈলো মই লখাগু cos এবাৰ গল 1 গুণ 1 minus 1 এ cos এবাৰ যাব ইনটু আকৌ এটো cos এটো cos এটো আৰু 1 এ cos এবাৰ যাব এটো cos তাৰ পিছত আমি কি কৰিম 1 minus sin a কেটা আছে sin square a হল গৈ ডিভাইড বাই ইয়াত হলগে sin a
হোল ইনটু ইয়াত কি আছে 1 মাইনাছ cos স্কোৱাৰ a ডিভাইডেড বাই cos হোল এতিয়া কি আছে 1 মাইনাছ sin স্কোৱাৰ ইকুৱেল কি হয় সদায় cos স্কোৱাৰ হয় হয়নে ডিভাইডেড বাই sin a ইনটু 1 মাইনাছ cos স্কোৱাৰ ইকুৱেল কি হয় সদায় sin স্কোৱাৰ a বাই এইপিনে আছে cos দেখাচোন যেহেতু ইনটু হৈ আছে তেতিয়াহ'লে আমি এইটো কটাকটি গৈ আছে cos a লগত cos স্কোৱাৰ মানে cos a কেইটা আছে দুটা আছে তাৰ লগত এটা cos কেনচেল যাব হয়নে cos স্কোৱাৰ মানে কি হয় দেখাই দিছোঁ তোমালোকক cos a ইনটু cos a ইনটু sin স্কোৱাৰ মানে sin a ডাইৰেক্ট কৈ দিলেও হয় এইবিলাক sin a ইয়াত আছে sin a ইয়াত আছে cos a ইয়াৰ লগত ডাইৰেক্ট আমি স্কোৱাৰটো কাটি দিলেও হৈ যায় এইটো cos a কেনচেল sin a কেনচেল কেতিয়া লৈ গৈ cos a ইনটু sin a এইটো থাকিলে এইটো হ'লগৈ লেফ্ট হেণ্ড ছাইডটো আমাৰ ওলাই গ'ল বাওঁ পক্ষ আমাৰ ওলাই গ'ল এতিয়া সোঁ পক্ষটো মই ইয়াতে কৰি দিছোঁ ছাইডত ইয়াত মই কৈ দিছোঁ সোঁ পক্ষটো কি আছে 1 বাই 10a প্লাছ cot a 1 বাই 10a প্লাছ cot a প্ৰথম কাম সদায় মই কৈছোঁ সদায় কি হ'ব আমি 10a cot a বিলাক আমি সদায় sin বা cos লৈ আমি লৈ যাম যদি sin আৰু cos নাথাকে তেতিয়াহ'লে আমি এই 10a টোক আমি sin বা cos লৈ নিলে কি হ'ব sin a বাই cos a sin বা cos লৈ নিবলৈ আমি সদায় ইহঁতৰ সূত্ৰটো চাব লাগিব sinত কি সূত্ৰ আছে cosত কি সূত্ৰ আছে ইহঁতৰ ঠিক তেনেকৈ cot a টো কি হ'বগৈ গৈ cos a বাই sin a কাৰণ cotটো 10ৰ এব্ৰিভিয়েশ্যন বা আমি সাধাৰণভাৱে অপজিট বুলি ধৰি লৈছোঁ বা সংক্ষিপ্ত কৰিলোঁ তাৰপিছত আমি কি ল'ম চেম চিষ্টেম ওপৰত 1 আছে 1টো আমি থ'বই লাগিব ভগ্নাংশ হয় প্লাছ চিন আছে সৰহকেইটা আমি লসাগু ল'ম cos a sin a লসাগু হ'ব cos a sin a তাৰপাছত এই cos a এই sin a টো আগে লিখি লওঁ সদায় এনেকৈ কৰে তোমালোকে ডাইৰেক্ট কৰিলেও হ'ব যদি যিবিলাকে বুজি পোৱা ডাইৰেক্ট ষ্টেপটো ডাইৰেক্ট কৰি দিলেও হৈ যাব sin a দি দিলোঁ এইটো sin a এইটোৱে এই cos a টো এইটোক আমি ডিভাইড কৰিম cos a টোৱে মানে হৰটোৱে লসাগুটোক আমি হৰণ কৰিম এইটো cos a এইটো cos a কেনচেল গুচি যাব এইটোৱে যেতিয়া আমি এইটোক যেতিয়া ডিভাইড কৰিম মই দেখাই দিছোঁ cos a sin a ডিভাইডেড বাই মই cos a টোৱে যেতিয়া ডিভাইড কৰিম কি থাকিব ইয়াত cos a কেনচেল sin a থাকিলে নহয় এই sin a টো ইয়াত আমি পাতি দিম প্লাছ এই cos a টো আগে লিখি দিছোঁ ইয়াত ইনটু এই sin a টোৱে যদি এইটো যদি ডিভাইড কৰোঁ sin a কেনচেল cos a থাকিবই সেই cos a টো এইটো sin a দুটা যেতিয়া থাকে কি থাকিব sin স্কোৱাৰ a প্লাছ cos a দুটা হ'লে কি হ'ব cos স্কোৱাৰ a ডিভাইডেড বাই cos a sin a এতিয়া 1 বাই sin স্কোৱাৰ প্লাছ cos স্কোৱাৰ ইকুৱেল 1 হ'ব 1 বাই cos a sin a এই 1টোক এই গোটেইটোৱে কি কৰি আছে ইয়াকে হৰণ কৰিছে 1কে হৰণ কৰিছে 1 হৰণ দি দিলোঁ 1 বাই cos a sin a এতিয়া আমি সদায় হৰণ চিন থাকিলে আমি সদায় হৰণ চিন থাকে আমি সদায় পূৰণ চিন দিম আৰু ইয়াৰ আমি নেক্সট ভগ্নাংশটো আমি প্ৰতিক্ৰমটো পাতি দিম ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব cos a sin a টো ওপৰত গুচি যাব উল্টা হৈ যাব তাৰমানে 1 টো তলত 1 কেনচেল কি থাকিলে কি cos a ইনটু sin a এইপিনে cos a ইনটু sin a এইপিনে cos a ইনটু sin a এটাকে আমি কি লিখিম বাওঁ পক্ষ ইকুৱেল সোঁ পক্ষ এইটো আছিলে 9 নম্বৰ কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে 10 নম্বৰটোত আমাৰ 1 প্লাছ tan স্কোৱাৰ a বাই 1 প্লাছ cot স্কোৱাৰ a ইকুৱেল 1 মাইনাছ tan a বাই 1 মাইনাছ cot a হোল স্কোৱাৰ ইজ ইকুৱেলছ টু tan স্কোৱাৰ a আমি তাৰমানে এইটো ইকুৱেল টু এইটো দেখাব লাগিব tan স্কোৱাৰ a আকৌ এইটো ইকুৱেল টু আমি tan স্কোৱাৰ a দেখাব লাগিব তাহলে আমি এইটো আমি বাওঁ পক্ষ ধৰিছোঁ এইটো সোঁ পক্ষ আৰু এইটো আনসাৰটো আমি ধৰিলোঁ এইটো বাওঁ পক্ষটো আমি যদি কৰোঁ কি পাম tan স্কোৱাৰ a পাবই লাগিব আমি 1 প্লাছ tan স্কোৱাৰ a বাই 1 প্লাছ cot স্কোৱাৰ a হল 1 প্লাছ tan স্কোৱাৰ ইকুৱেল কি হয় sec স্কোৱাৰ লিখি দিলোঁ 1 প্লাছ cot স্কোৱাৰ ইকুৱেল আমি কি লিখিম cosec
cosec square a লিখি দিলোঁ এতিয়া sec square টো আমি কি কৰিম 1 by cos square হ'লগে আৰু এই cosec square কি হ'ল 1 by sin square এতিয়া 1 by cos square 1 by sin square যিহেতু ডিভাইড কৰি আছে মই তো ডিভাইড কৰি দেখাই দিছো 1 by cos square a হৰণ 1 by sin square a এতিয়া আমি হৰণ চিন অৰ্থাৎ আমি যেতিয়া পূৰণ চিন দিম কাৰণ হৰণ চিন থাকিলে আমি সদায় কি কৰোঁ পূৰণ চিন দিলে ইয়াৰ ৰেচিপ্ৰকেল বা প্ৰতিক্ৰমটো আমি পাতি দিম এটো ওপৰত গুচি যাব sin square টো গুচি গ'ল ওপৰত by 1 এতিয়া 1 1 কো কেনসেল কৰি কি থাকিলে গৈ sin square a by cos square equal কি হ'ব tan square এটো হৈ গ'ল sin square by cos square equal tan square কাৰণ sin by cos equal tan এর কাৰণে sin square by cos square equal tan square হ'লগে বাপকে হ'ল এতিয়া আমি হুপক্ষটো কৰি দিও এটো কৰি দিম হুপক্ষ 1 minus tan a divided by 1 minus cot a সদায় এনেকৈ থাকিলে এটো মানে এটো যেহেতু 1 plus tan square ফৰ্মুলা আছিল মই দেখ হেতনে ফৰ্মুলাটো পাতিলো ইয়াত কিন্তু 1 minus tan এর ফৰ্মুলাটো আমি ইয়াত পাতিব নোৱাৰো কাৰণ আমি কি কৰিম ইয়াত ফৰ্মুলাটো আমি তেনেকৈ পোৱা নাই এটো মানে tan এর তো আমি কি কৰিম সদায় sin বা cos নিম আমি সদায় sin a by cos a ঠিক তেনেকৈ cot এটো আমি কি কৰিম cos a by sin a হোল স্কয়ার তাৰপিছত আমি কি কৰিম ভগ্নাংশ হয় লসাগু লম cos আৰু ইয়াতলৈ এক এটা আছে ইয়াতলৈ এক আছে সবতলে এক এটা থাকে cos আৰু একৰ লসাগু মই cos পালো এই 1 টোৱে cos বা গল cos টো ওপৰৰ এই একটো লগত পূৰণ হলে কি হ'ব cos হ'ব মাইনাস cos কে বা গল একৰ লগত sin পূৰণ কৰিলে আমি sin পাম ঠিক তেনেকৈ ইয়াতো আমি sin আৰু ইয়াৰ একটো আমি লসাগুলৈ কি পাম sin পাম কি কৰি তলৰ 1 টো আমি sin যদি হৰণ কৰো sin পাম sin টো ওপৰৰ একৰ লগত পূৰণ কৰিলে sin মাইনাস sin এবাৰ গল 1 cos গুণ cos ফুল স্কয়ারটো আছে তাৰ পাছত আমি কি কৰিম স্কয়ার বিলাক মই ভৰাই দিম ইয়াত প্ৰত্যেকটোতে স্কয়ার বিলাক ভৰাই দিম cos a minus sin a whole square এপিনে cos square a সবতে স্কয়ার ভৰাই দিছো sin a minus cos a whole square divided by sin square a তে ইয়াক এটো ডিভাইড কৰি আছে কাৰণ আমি সদায় ইনটু দিম কি বতিলে cos a minus sin a whole square by cos square a divide sin a minus cos a whole square by sin square a হৰণ চিন থাকিলে আমি এটা পূৰণ চিন দিম এটা পূৰণ চিন দি দিও cos a minus sin a whole square by cos square a পূৰণ এইবিলাক ডাইৰেক্ট মানে এটো হৰণ চিন এটা ডাইৰেক্ট পূৰণ চিন দি আমি এইবিলাক লিখিব পাৰো আৰু হৰণ চিন থাকে পূৰণ চিন দিলে ইয়াৰ সদায় ৰেচিপ্ৰকেল তাৰমানে ই ওপৰত গুচি যাব ই তলত গুচি আহিব sin square a by sin a minus cos a whole square এতিয়া আমি এই sin square plus cos square equal tan square হ'ব তেলে আমি এটো কেনসেল যাব লাগিব কিন্তু দেখাত দুইটা বেলেগ বেলেগ লাগিছে কাৰণ cos আগত ইয়াত প্লাস চিন আছে ইয়াত cos আগত মাইনাস চিন আছে sin আগত প্লাস sin আগত মাইনাস হেতু কাৰণে আমি কি কৰিম a minus b whole square দুইটাতে আমি লগাই চাওচোন তেতিয়া একে হয় নেকি এটো কি হইলে a square minus 2 a into b plus b square a minus b whole square আমরা ভাঙি দিলু হল a minus b হলে কি হবে a ভ্যালু cos a b ভ্যালু sin a square minus 2 a into b plus b square এখানে cos square into ইয়াতো মই লগাই দিম sin square to sin square হল কি কই এটো কম কি কম a square এটো a minus a ভ্যালু sin a বা b ভ্যালু হচ্ছে cos a square minus 2
a into b plus b square হল এটা হসন a cos square আৰু sin square দুটা cos square plus sin square কোন আমি ডাইরেক্ট লিখিব পাৰিম 1 minus 2 cos a sin a divided by cos square into sin square sin square plus cos square equal কি হলো হেতু আমি মান লিখিব পাৰিম minus 2 sin a cos a এছাচোন 1 minus 2 cos a sin a বাস 2 sin a cos a একেটাই 1 minus 2 sin a cos a 1 minus 2 sin a cos a দুইটা একে হয় এটো এটো সেম হৈ গল এতিয়া এটোৱে এটোৱে কেনসেল গুছি গলগে એટલે কি থাকিলে গৈ ইয়া পিছখন মই এটো কৰিছো দে কি থাকিলে গৈ উপর থাকিলেগে অকল sin square তলত থাকিলেগে cos square কারণ এটা তো ক্যান্সেল গুছি গলগে ইকুয়াল কি হবে গৈ 10 square হবলে এটা দুইটা আমি 10 square লিখব লৈছিল লাগল দুইটা 10 square